বস্তু স্পষ্ট নহয় জুবিন গাৰ্গ ব্যৱহাৰ কৰা হৈছিলে সেইবিলাক এতিয়া ওলোৱা কথা কিন্তু ব্যৱহাৰটো হৈয়ে আছে আগৰ পৰা সেইটোতো নহয় সেইটোতো মানি ল'ব পৰা কথাই নহয় কৰাটো জুবিন গাৰ্গৰ নিচিনা এজন মানুহ যদি কৰিছে মই কৈ আছোঁ যে আদালতে শাস্তি দিবই নহ'লে ৰাইজে শাস্তি দিব নহ'লে ভগৱানৰ আদালত আছে ইয়াতে আমি চব দেখি যাম আপুনি মই আৰু অসমৰ ৰাইজে সকলোৱে দেখি মই খুব কম ছ'চিয়েল মিডিয়া চাইছোঁ বা আৰু চাই থাকিলে নিজৰ মাথাটোৱে বেয়া লাগে দেখোন নিজেই সহ্য কৰিব নোৱাৰা হৈ যাওঁ আচলতে মই প্ৰায় জ্বলোৱা দিনলৈকে একো চোৱাই নাছিলোঁ মই ভিডিঅ' এটাও চোৱা নাছিলোঁ ছ'চিয়েল মিডিয়া বা নিউজ একোৱেই চোৱা নাছিলোঁ মোক চবকে কৈছোঁ বৰ যেতিয়া কাহিলীপাৰা ঘৰত থাকোঁ সকলোকে কৈছোঁ যে মই একো ভিডিঅ' চোৱা নাই মই চাব পৰা অৱস্থাত নাই আচলতে মই একদম আনবেলেঞ্চ হৈ আছিলোঁ মনটো আৰু এতিয়াও মই চব ভিডিঅ' চোৱা নাই মই দুই এটা ভিডিঅ' কেতিয়াবা চাওঁ মোৰ ৱাইফে দেখুৱাই বুকুত পিন্ধে আচলতে অসহায় হৈ পৰিছোঁ নহয় মানুহটো নাইকিয়া হোৱা মানে কি হেৰুৱাইছোঁ সেইটো মই কাকো বুজাই দিব নোৱাৰোঁ আপোনালোকে সুধিছে হয় কিন্তু মই কি হেৰুৱাইছোঁ বা অসমবাসী কি হেৰুৱাইছে ভাৰতবাসী কি হেৰুৱাইছে কোনো আচলতে ভাবিব আপোনালোকে কৈছে যে আমি এজ এ মিউজিচিয়ান সেই মেনেজমেণ্ট ছাইডটোত নোসোমাওঁ মই সোমাব আমাৰ দৰকাৰ নাই ধুনীয়াকৈ ৱেল মেনেজ হৈ থাকে গাঁৱলৈ গাড়ী আহে প্ৰগ্ৰেমৰ জেগালৈ যাওঁ প্ৰগ্ৰেম কৰি গুচি আহোঁ আৰু যেতিয়া ৰেকৰ্ডিং বজাবলৈ মাতে সেই সময়ত মেনেজমেণ্ট নাথাকে এইটো তেওঁ পাৰ্চনেল বস্তু আজি তবলা লৈ আহিবা আজি নেগেৰা লৈ আহিবা গান এটা বজাবলৈ আছে ৰেকৰ্ডিং বজাওঁ ভাত চাত খুৱাই খাই গুচি আহোঁ আপুনি কিমান বছৰ আছিলে জুবিন দাৰ লগত তো মইতো প্ৰথম তেওঁক লগ পাইছিলোঁ 89তে কৈ আছোঁ একদম সদায় 89ত লগ পাইছোঁ তেতিয়াৰ পৰা আছোঁ মোৰ লগত আজিলৈকে কোনো তৰ্কাতৰ্কি হোৱা নাই তেওঁ মোক আজিলৈকে কোনোদিন ডাঙৰকৈ কথা নক'লে ময়ো ক'বলগীয়া নহ'লে আমাৰ মাজত এটা ডাঙৰ গেপ থাকি গ'ল আচলতে মই বৰ ওচৰত থাকিও আচলতে বহুত আঁতৰত থিয় হৈ থাকিলোঁ সেইটো মোৰ ভুলো হ'ব পাৰে মই নাজানো কিন্তু মই আঁতৰত থাকিয়ে ভাল পাইছোঁ তেওঁক দূৰৰ পৰা চাই থাকিয়ে ভাল লাগে এটা অসমত মানে ডাঙৰ মিউজিক ইনষ্টিটিউট হোৱাটো খুব ডাঙৰ বিচাৰিছিলে বাৰ্কলে টাইপ বাৰ্কলে বা ট্ৰিনিটি টাইপ এটা ডাঙৰ কিন্তু তেওঁ অকলে কৰিব পৰা বস্তু নহয় আচলতে মানে ভাৰত চৰকাৰৰ সহযোগ লাগিব কিন্তু তেওঁ কথাবিলাক কম আলোচনা কৰে ন তেওঁ মনৰ কথাবিলাক কম কয় যিদিনাখন কৰিব সেইদিনাখন চবকে মাতি দিয়ে যে আজি আমুকটো কৰিম আহি যাবা গতিকে আলোচনাটো খুব কম কৰে আৰু পিছলৈ আমি খুব কম লগ পোৱা হ'লোঁ তেওঁ মানে পৰিসৰটো ডাঙৰ হৈ গ'ল নহয় ফুটবল খেলিবলৈ ল'লে চিনেমা কৰিবলৈ ল'লে থিয়েটাৰ গান গাবলৈ ল'লে থিয়েটাৰত ডাইৰেকশ্যন কৰিবলৈ ল'লে গতিকে পৰিসৰটো ডাঙৰ হৈ গ'ল তেওঁ বহুত মানুহ আহি গ'ল গতিকে আমি সেই কামৰ সময়তহে বিশেষকৈ মই মোৰ কথা কৈছোঁ কামৰ সময়তে লগ হ'লোঁ আৰু ময়ো অলপ ব্যস্ত হৈ থাকোঁ ৰেকৰ্ডিং বজাওঁ চেনেলত বজাওঁ মই বেলেগ আৰ্টিষ্টৰ লগতো বজাওঁ আপোনালোকে দেখিছে গতিকে মই ব্যস্ত হৈ থাকোঁ মোৰ ক্ষেত্ৰখনক লৈ জুবিন গাৰ্গ ৰজাৰ নিচিনাকৈ জীয়াই আছে মই কোনোদিন বেয়া ভবাই নাছিলোঁ মই সদায় পজিটিভে ভাবিছিলোঁ আৰু সকলোকে ইমান মৰম কৰে আজি সিদ্ধাৰ্থহঁতক আমাতকৈ বেছি মৰম কৰে কিবা কথা ক'বলগীয়া থাকিলে মোকতো নকয় সেইটো মেনেজমেণ্টক ক'ব সিদ্ধাৰ্থক ক'ব শেখৰক ক'ব শেখৰ ষ্টুডিঅ'ত থাকে পাৰ্থদাৰ লগত খুব ভাল পাৰ্থদাক কয় কিছুমান কথা আমি সেইকে আঁতৰতে থাকি গ'লোঁ গেপ এটা থাকি গ'ল আচলতে আৰু সেইটো গেপটো মই মেইনটেইন কৰিছিলোঁ মই কৈছোঁ যে তেওঁৰ প্ৰতি মোৰ এটা বেলেগ ধৰণৰ শ্ৰদ্ধা আছিলে সেই শ্ৰদ্ধাটো থাকি গ'ল সেইদিনাখনলৈকে মই বম্বে ষ্টেজত যেতিয়া লাষ্ট 7 তাৰিখে বজাইছোঁ দুটা ভূপেন হাজৰিকাৰ গান গাইছিলে তেওঁৰ লগত মোৰ এষাৰ কথাও হোৱা নাই অৱশ্যে মই গোটেই প্ৰগ্ৰেমটোত বজাইছিলোঁ বেলেগ আৰ্টিষ্টৰ লগত গতিকে মই সেই টাইনা টিউন কৰিব লাগে এইটো কৰিব লাগে গতিকে মূৰটো তুলি চাবলৈ সময় পোৱা নাছিলোঁ বজোৱা সময়ত যে তেওঁ মুখখন যেতিয়া দেখিছোঁ আৰু দুটা গান গাই তেওঁ নামি গৈছে মই তাৰপিছতো 4-5জন আৰ্টিষ্টৰ লগত বজাইছোঁ গতিকে সেই গেপটো মানে সদায় থাকি গ'ল বৰ বেছি কাষত থাকিবলৈ নহ'ল সেইটো আমাৰ দাবী মই আগতেও কৈছোঁ গোটেইখিনি আহিবই লাগিব কিন্তু আজি গাৰ্জেনখিনি তেওঁলোকৰ বিশেষ এটা মনোভাৱ দেখা পোৱা নাই তেওঁলোকৰ আত্মীয়সকলৰ নাই সেইটোতো আনিব লাগিবই নহ'লে গোটেই ঘটনাটো কেনেকৈ ওলাব আৰু এটা কথা কৈছোঁ ৰাজা আমি আছোঁ ইয়াত নহয় জানো আমি এটা ষ্টেটমেণ্টহে দিছোঁ আমি ষ্টেটমেণ্টটো এটা বেলেগ বস্তু আমি ন্যায় বিচাৰিছোঁ কাৰণে ষ্টেটমেণ্ট দিবলৈ আহিছোঁ যে আমাক ন্যায় লাগে সেই ন্যায় বিচাৰিছোঁ আৰু ন্যায় লাগিবই গতিকে আমি সহায় কৰিম চব ক্ষেত্ৰত কি তথ্য আপুনি দিছে তথ্য দিব পৰা কাৰণ মইতো লগত নাই ন মই ইয়াতে আছোঁ তেনেকুৱা তথ্য খুব বিচৰা নাই মই জাষ্ট এটা ষ্টেটমেণ্ট লৈছোঁ আৰু যে মই কেতিয়া লগ পালোঁ শেষবাৰ কেতিয়া লগ পাইছিলোঁ মই কি বজাওঁ কি কৰোঁ সেইবিলাক কথা শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে কিবা সুধিছে চিনি পাওঁ নাই সুধিছে শ্যামকানু মহন্ত চিনি পাওঁ কৈছোঁ নৃত্য বিভাগটোত আমি নাই গোটেই বস্তুটোতে আমি নাই আমি বজোৱাৰ বাবদ এটা পে'মেণ্ট দিয়ে বছ আমাৰ কথা সুধিবলৈ ৰাইটো নাই যিহেতু জুবিন গাৰ্গে নিজেই হিচাপ নিবিচাৰে গতিকে মই গৈ সিদ্ধাৰ্থ শৰ্মাক হিচাপ সুধিব নোৱাৰোঁ আমি বজোৱাৰ বাবদ যি আমাক পে'মেণ্ট দিয়ে আমি লগে পাওঁ বছ এটা কথা সুধিছোঁ কিন্তু সিদ্ধাৰ্থৰ ব্যৱহাৰ বা তেওঁৰ সিদ্ধাৰ্থ অলপ মিছবিহেভ কৰে সেইটো হয় এইটো মোক কৈছোঁ সেইবিলাক কথা সেইখিনি কথা কৈয়ে আছোঁ সদায় নহয় জানো মানে জুবিন গাৰ্গে কোনো ধৰণৰ আপোনাৰ হিচাপ নিকাচ কৰা নাছিলে
তেওঁৰ নকৰে। জুবিন গাৰ্গকতো আপোনালোকে বেছি ভালকৈ জানে দেখোন, সদায় পাই থাকে। নহয়, এটা কথা কৈছোঁ, কাৰণ সিদ্ধাৰ্থতকৈ আপোনালোক জুবিন গাৰ্গৰ লগত আগৰ পৰাই আছে যিহেতু, গতিকে সেই কথাটোত কাৰণ আপোনালোকে মিছবিহেভ যেতিয়া কৰে তেতিয়া আপোনালোকে কথা মিছবিহেভ মানে সেইটো কোৱা আপোনাৰ আমাক মিছবিহেভ নকৰে, আমাক মিছবিহেভ কৰাৰ কথা কোৱা নাই, বেলেগক মানুহক কথা কৈছোঁ মই। দাদাৰ ক্ষেত্ৰত তেওঁ কেনে আছিলে? তাইৰ ক্ষেত্ৰতো আছে, নিজৰ ভায়েকৰ নিচিনাকৈ মৰম কৰিছিলে জুবিন গাৰ্গে, চবকে মৰম কৰে, চবকে মৰম কৰে। ইয়াত যিমানজন মানুহ আছে যদি আপোনালোকে লগ কৰে, জুবিন গাৰ্গৰ মৰম চাগে আপোনালোকে পাইছে। আমাকো মৰম কৰি কৰিয়ে ইমান দিন এনেকৈ ৰাখিলে, গতিকে আৰু চবকে খুব বিশ্বাস কৰে তেওঁ, চবকে বিশ্বাস কৰে। বিশ্বাসঘাতকতা হ'ল, বিশ্বাসঘাতকতা হ'ল। গতিকে সেই গোটেই কথাবোৰত সহায় কৰিবৰ কাৰণে আমাৰ পৰা তেওঁলোকে ষ্টেটমেণ্ট লৈছে। কেতিয়া লগ পালোঁ, কি কৰিছিলোঁ, কেনেকৈ আগবাঢ়িছিলে প্ৰগ্ৰেমলৈ, কেতিয়া গৈছিলে প্ৰগ্ৰেমলৈ, সেইখিনি কথা সুধিছে, বেলেগ মোক একো সোধা নাই। কি কথা সুধিছে চবটো কথা কৈ দিব নোৱাৰিম, তাৰমানে ইনভেষ্টিগেশ্যনৰ কথা নহয় জানো, আমি সহায় কৰিবলৈ আহিছোঁ, আমাক সহায় কৰিবলৈহে মাতিছে, ইনভেষ্টিগেশ্যনত সহায় কৰিবৰ কাৰণেহে মাতিছে, তেওঁলোকে কোৱা কথা সেইটো। গতিকে আমি সহায় কৰিবলৈ যেতিয়াই আহিব লাগে তেতিয়াই আহিম, মাতিব আৰু যদি মাতে তেতিয়া আহিম, সদায় মাতিলে সদায় আহিম, যিমান দিনলৈকে ইনভেষ্টিগেশ্যন চলি থাকিব। যিহেতু আমি ন্যায় বিচাৰিছোঁ, জুবিন গাৰ্গৰ গোটেই ঘটনাটোত আমাক ন্যায় লাগে, ন্যায় লাগিবই, কেনেকৈ ন্যায় হ'ব নাজানো। মই কৈয়ে আছোঁ, সকলোকে এইমাত্ৰও ক'লোঁ যে চৰকাৰীভাৱে ন্যায় লাগিবই, আদালতৰ ন্যায় আমাক লাগিবই, নহ'লে অসমৰ ৰাইজে ন্যায় বিচাৰিব, নিজে হাতত আইন তুলি ল'ব, আৰু নহ'লে ভগৱানৰ আদালত আছে, আমি সকলো চব ইয়াতে দেখি যাম। সেইটো কি ধৰণে পাইছোঁ মানে যেনেকৈ পাইছিলোঁ তেনেকৈয়ে আছিলে, আপোনালোকে যেনেকুৱা দেখিছে তেনেকুৱাই, কাৰণ ভিতৰলৈ সোমালেহে বস্তুবোৰ যোৱা হয়। এতিয়া মেনেজমেণ্টৰ কিবা প্ৰব্লেম হ'লে আমাৰ পাৰ্থদা ছিনিয়ৰ হিচাপে বা পাৰ্থদা গোটেই বস্তুবিলাক জানে মেনেজমেণ্টৰ কথা, পাৰ্থদাই কথা পাতে নহয় জানো। চাউণ্ডৰ কিবা প্ৰব্লেম হ'লে দিগন্তদাই কথা পাতে, আমাৰ তেনেকুৱা কোনো প্ৰব্লেম হোৱাই নাই সিদ্ধাৰ্থৰ লগত কথা পাতিবলগীয়া। যিখিনি ভুল আছে পাৰ্থদাই কৈছে, ভুল আছে, নেগলিজেঞ্চি আছে, ভুল আছে, গতিকে সেই ভুলখিনিৰ কথা আমি সদায় কৈয়ে আছোঁ। মই আজি আকৌ উলিয়াব খোজা নাছিলোঁ কথাখিনি, নেগলিজেঞ্চি আছে, ভুল আছে, জুবিন গাৰ্গৰ ক্ষেত্ৰত বুলি নহয়, গোটেই ছিষ্টেমটোৰ ক্ষেত্ৰত ভুল আছে সিদ্ধাৰ্থৰ। সেইটো নেগলিজেঞ্চি আছে, সেই দিনটোত আছে নেগলিজেঞ্চি। বাকীখিনি দিনততো শেখৰ বেছি লগত থাকে ন, ৰেকৰ্ডিঙত শেখৰে থাকে যেতিয়া তেওঁ গান গায়। গতিকে সেই দিনটোত যিদিনাখন ঘটনাটো হৈছে সেই দিনটোত নেগলিজেঞ্চি আছে। এইখিনি কথা আমি কৈ গৈছোঁ ইতিমধ্যে, বহুতবাৰ কৈছোঁ। নাই সেইটো চব সেইটো অভিযোগ থাকিব পাৰে, সেইটো কাৰণ মোৰ ক্ষেত্ৰততো সেইটো হোৱা নাই, সেইটো অভিযোগ আছে, বিভিন্ন মানুহে আমাকো ফোন কৰি কয়, কিন্তু সেইটো মই ক'ব নোৱাৰোঁ যে সিদ্ধাৰ্থকে যে কিয় লগ কৰিবলৈ দিয়া নাই। হয়তো গা বেয়া থাকিব পাৰে, মইতো সদায় খবৰ মানে গৈ দেখাগৈ নাই সেই সময়ত।